পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব পঞ্চায়ত ইলেকশ্যনছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব 17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজি দিনটো যেহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসও বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছো পঞ্চায়ত ইলেকশ্যনছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব 17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজি দিনটো যেহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসও বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছো পঞ্চায়ত ইলেকশ্যনছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব 17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজি দিনটো যেহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসও বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছো পঞ্চায়ত ইলেকশ্যনছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব 17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজি দিনটো যেহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসও বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব